আৰশাদ মাদানী তেওঁ আৰবীয় মূলৰ নে পাকিস্তান মূলৰ সেইখিনি আগতে চাই ল'ব লাগিব কাৰণ ভাৰতীয় মূলৰ যদি হয় তেখেতে এই ধৰণৰ কথা কেতিয়াও ক'ব নোৱাৰে কাৰণ হৈছে কি তেওঁ ভাৰতবৰ্ষৰ মানুহৰ কাৰণে ক'ব নে তেওঁ বাংলাদেশী মূলৰ মুছলমানসকলৰ বিষয়ে মাত মাতিব তাৰমানে তেওঁ এটা বস্তু প্ৰমাণ কৰি দিছে যে তেওঁ ভাৰতীয় নহয় আৰু তেওঁ মানে মুছলমান লিডাৰ হিচাপে তেওঁ বিশ্বৰ মুছলমানৰ ঠিকাদাৰী লৈ লৈছে তাৰমানে ইয়াতে ভাৰতবৰ্ষত আপোনাৰ ৰোহিংগা আহিলক ইয়াৰ পৰা বাংলাদেশী মুছলমান আহক ইয়াতে পাকিস্তানী মুছলমান আহক আৰবীয় মূলৰ মুছলমান আহক ভাৰতবৰ্ষৰ বাহিৰে যিমান ৰাষ্ট্ৰ মুছলমান ৰাষ্ট্ৰ আছে সবৰ পৰা মুছলমানসকলে ভাৰতবৰ্ষক আহি পেলাই তেওঁলোকে দখল কৰক এইটো যদি মাদানীৰ উদ্দেশ্য মই প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই অনুৰোধ কৰিম তেখেতক এই দেশৰ পৰা বহিষ্কাৰ কৰি দিব লাগে কাৰণ আৰশাদ মাদানী প্ৰথম কথাটো হ'ল আমি ভালকৈ চিনি নাপাওঁ কোন মাদানী হয় আৰু যোনে মাদানী হওক এই ধৰণৰ যদি বক্তব্য কৈছে জামায়াত উলামা এইবিলাকতো ভাৰত যেতিয়া মানে বিভাজন হৈ গ'ল ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান হৈ গ'ল তাৰপিছত এইবিলাক উলেমা চব গুচি যাব লাগিছিল ইষ্ট পাকিস্তান বা ৱেষ্ট পাকিস্তানত ভাৰতবৰ্ষত তেওঁলোকে এতিয়াও যদিও তেওঁলোকে যে ইমান যে অধিকাৰ পাইছে তাৰ দুখটো হ'ল আমাৰ নিজৰ আমাৰ যিসকল এনচেষ্টাৰ্ছ আমাৰ যিসকল পূৰ্বজ তেওঁলোকে যদি এইটো ভুল নকৰিলেহেঁতেন যে যেতিয়া ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ ভিত্তিত দেশ বিভাজন হৈছিলে সেই সময়ত যদি ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিলেহেঁতেন মাদানীৰ নিচিনা মানুহ এই ধৰণৰ কোনো বক্তব্য ৰাখিব নোৱাৰিলেহেঁতেন কিন্তু আজি হ'লেও মই কৈ আছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেখেতক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু এই ধৰণৰ মন্তব্য আমাৰ ইয়াত নচলিব অসমৰ আভ্যন্তৰীণ বিষয়ত